নমস্কাৰ বন্ধুসকল, আজি এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এয়া বৰ্তমান মই উপস্থিত আছোঁ প্ৰভু হৰগৰিমা ধৰণত এটি আশীষ ল'বলৈ আহিছোঁ। মই বৰ্তমান উপস্থিত হৰগৰি মন্দিৰত, চেঁচা দমদমাস্থিত হৰগৰি মন্দিৰ সমৰ্থক ৰাইসকলেও ৰাইজে জানে। সুন্দৰ তাতে নাম আছে। তথাপিও দেখাইছোঁ অলৰেডি দেখা পাব সুন্দৰকৈ দেখাইছোঁ ধুনীয়াকৈ। তাৰপিছত ভক্তবান ৰাইজে আহি আছে বিভিন্ন ধৰণৰ। এয়া দেখাইছোঁ মেইন মন্দিৰটো হ'ল এইটো দেখাইছোঁ মেইন মন্দিৰ। এই প্ৰভু হৰগৰিমাৰ ইয়াতে থাকে প্ৰভু, তেওঁৰ স্থান এইটো। শিৱৰাত্ৰি শিৱ পূজাৰ সময়ত যথেষ্ট ভক্ত আহে আৰু শাওণ মাহতো যথেষ্ট ভক্ত আহে। গতিকে সুন্দৰ এটা ক'ব লাগিব। মই দেখাইছোঁ ইয়াতে কৰ্মচাৰীবিলাক আছে, সেই আছে দেখাইছোঁ। মাছ খাই দিলোঁ। এয়া বাহিৰৰ পৰিৱেশটো মই দেখাইছোঁ। নতুনকৈ নিৰ্মাণৰ কাম চলি আছে, দেখাইছোঁ সুন্দৰ পৰিৱেশ। পৰিৱেশ বাহিৰৰ পৰিৱেশ সম্পূৰ্ণ সুন্দৰ প্ৰাকৃতিক। ৰ'বা ধুনীয়া ৰ'বা ডাঙৰটা নাই ডাঙৰটা ডাঙৰ ডাঙৰ মাছ কাছ আছে। এই ডাঙৰ তলত আছে, ডাঙৰ মাছ আছে, বহুত ডাঙৰ মাছ আছে। পুখুৰী হৰগৰি মন্দিৰৰ পুখুৰী দেখাইছোঁ, সুন্দৰ পুখুৰী। ইয়াত দেখিছে মাছ কাছৰে ভৰি আছে চাৰিপিনে। এইফালেদি দেখাইছোঁ যদি মোৰ ভিডিঅ'ত আহে। অকণমান দূৰত দিয়া, অকণমান দূৰত দিয়া, চাওঁ অকণমান দূৰত দূৰত দিয়া না হাত দিয়া দূৰতে হ'ব। তাৰপৰা সুন্দৰ এয়া দেখাইছোঁ, সুন্দৰ পৰিৱেশ। দাদা ঘৰ ইয়াতে নেকি? আচ্ছা, হৰগৰি মন্দিৰ কেতিয়াৰ পৰাই স্থাপন হৈছিল, কি এনেকৈ কিবা জানেনে আপুনি? এইটো আমি জন্ম নগৰ পৰা আছে। আচ্ছা আচ্ছা, আমি এতিয়াও গম পাওঁ। হয় হয়, আগতে জুপুৰি এটা আছিল, হয়, তাৰপৰা অলপমান বাঢ়ি আহিছে। তাৰমানে ধৰক আপোনাৰ কি বুলি কয়, আমাৰ ৰাইজৰ টকা খৰচ নহয়, ৰাইজৰ টকা খৰচ নহ'লে বেলেগে দি থাকে। হয় হয়, দি থাকিলে এতিয়া নহয়, এই ৰং কৰিব, ৰংটো আপোনাৰ বেলেগে দিব। হয়, মন্দিৰটো মোটামুটি 10 লাখ মান টকা যাব। আচ্ছা আচ্ছা, মন্দিৰটো ৰং কৰা চৰকাৰীভাৱে পাইছেনে নে? চৰকাৰী নহয়, চব ৰাইজে দান ভক্তবান ৰাইজে পাব্লিকৰ। হয় হয়, সুন্দৰ। মাছ কিমান বছৰ পুৰণা মাছ আছে ইয়াতে? অতি মাছ মোটামুটি আজি 8 বছৰৰ পৰা আছে। 8 বছৰ পুৰণি ডাঙৰ মাছ আছে? ডাঙৰ মাছ তলত আছে। অঁ, মাছ কাছ আছে? কাছ 20টামান আছে। 20টামান কাছ আছে। কাছবিলাক আহে এই নাপায়। এয়া দেখিছে, মই ধুনীয়াকৈ এয়া মগু দিছোঁ, এইফালে মুড়ি দিছোঁ। চাওঁ মুড়িটো খাব তাত পায়, বেছি নাখায়। ঠোঙাটো খেলব নাপায়, কিয় দিলে নো? দেখাইছোঁ সুন্দৰ। এয়া পিছল আছে নেকি? পিছল নাই। ডাঙৰ ডাঙৰ মাছ আছে নে? কিমান ডাঙৰ মাছ তলত আছে। ধুনীয়া মাছ দেখিছে নে? গোহাঁই প্ৰভু তেওঁৰ মাছ এইটো। পৰিৱেশ দেখাইছোঁ, সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ। এয়া হ'ল হৰগৰি মন্দিৰ, চেঁচা দমদমাস্থিত তেতেলীয়া গাঁৱত আজি বহু পুৰণি, অত পুৰণি বছৰত ভক্তবান ৰাইজ আহে যথেষ্ট। ইয়াত ভোগঘৰো আছে। এইফালে ভোগঘৰ মই দেখাইছোঁ, এয়া ভোগঘৰ, ভোগৰ ব্যৱস্থা কৰা হয়। গতিকে কি ক'ম আৰু, সুন্দৰ যদি চাই মই দেখাওঁ, যদি চাৰিওফালে পৰিৱেশটো দেখাওঁ, বিৰাট ভাল লাগে। আৰু যদি আপোনালোকে সময় পায়, নিশ্চয় এটা দিন আহি নিশ্চয় আমাৰ ইয়াতে দেখা দিব বুলি আশা কৰিলোঁ। মই দেখাইছোঁ ভিডিঅ'ৰ জৰিয়তে।
দেখাইছোঁ এইটো শিৱৰ স্থান, সেইটো আৰু আগফালে আছে মেইন গেট, আমি মেইন গেটেৰে সোমাইছিলোঁ, এইফালে গেট আছে, সেইটো বাহানা, তেতেলীয়া বাহানা বুলি কয় ঠাইখনৰ নাম। গতিকে আপোনাৰ হাজো মানে দমদমাৰ ওচৰতে, আপোনালোকে আহিব নিশ্চয়। শিৱৰাত্ৰিৰ সময়ত যথেষ্ট ভিৰ হয়, যথেষ্ট মানুহ হয়, গতিকে সুন্দৰ পৰিৱেশ, আশা কৰিলোঁ আপোনালোকে নিশ্চয় আহিব। কোৱাচোন দেখাইছোঁ এয়া হৰগ্ৰীৱ মন্দিৰৰ মূল প্ৰৱেশদ্বাৰ, এই প্ৰৱেশদ্বাৰ দিয়ে এনেকৈ সোমাই যায় ভিতৰলৈকে, গতিকে যথেষ্ট ভক্তগণ ৰাইজ আহে। ওচৰতে দেখাইছোঁ বিভিন্ন ধৰণৰ দোকান আছে, হেৰি আছে, গতিকে সকলোৱে নিশ্চয় আশা কৰিছোঁ আপোনালোক নিশ্চয় আহিব, বহুত ভাল লাগিব, সুন্দৰ পৰিৱেশ দেখাইছোঁ। এষাৰ গৰু আছে প্ৰভু, এষাৰ গৰু দেখাইছোঁ, সুন্দৰ সুন্দৰ